ৰাজ্যত বৃদ্ধি হাতী মানুহৰ সংঘাত ভাৰত ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত হাতীৰ আতংক হাতীয়ে ক্ষতি কৰে বহু মূল্যৱান গছপুলি ভাৰত ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ভয়াবহ ৰূপ ধাৰণ কৰিছে বন্যহস্তীৰ জাকে ভেৰগাঁৱৰ বামুনজলিত নিশা হাতীৰ জাকে প্ৰৱেশ কৰি তামোল গছ নাৰিকল গছ কলগছ চন্দন গছৰ পুলি খোৱাৰ উপৰিও বহুতো গছ পুলি ভাঙি চিঙি ধ্বংস কৰে সুজিত ডেকা নামৰ লোকজনৰ নিশা শুই থকা অৱস্থাতেই বনৰীয়া হাতীয়ে সুজিত ডেকাৰ ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা প্ৰায় লক্ষাধিক টকাৰ ক্ষয়ক্ষতি কৰাৰ উপৰিও এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নিশা খোৱা পাতি এৰি ভাত পানী এৰি আনকি পঢ়া টেবুল এৰিও ছাত্ৰ ছাত্ৰীয়ে হাতী খেদিবলৈ দৌৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় চলিত বৰ্ষত ভাৰত ভূটান সীমান্তৰ অঞ্চলটোত কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে বন্যহস্তীৰ উপদ্ৰৱত বহু পৰিয়ালে গৃহহীন হৈ পৰে কুম্ভকৰ্ণ নিদ্ৰাত বিটিআৰ চৰকাৰ আৰু ৰাজ্যৰ বিয়াগুম বন বিভাগৰ বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যাৰ বাবে চৰকাৰ প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে এতিয়া অঞ্চলবাসীয়ে আপোনালোকক সকলোকে ধন্যবাদ জনালো আজি আমাৰ এই পৰিস্থিতি আপোনালোকে উদঙাই দিয়াৰ বাবে যোৱা পুৱাই ৩টামান বজাত এজাক বনৰীয়া হস্তীয়ে আহি মোৰ গোটেই বস্তিটো তহিলং কৰিলে নাৰিকল পুলি 4টা খালে 20-25টামান লাগা তামোল ভাঙি পেলালে আৰু চন্দন পুলি লগাইছিলোঁ মই ৰঙা চন্দন প্ৰায় 20-25টা হ'ব সম্পূৰ্ণভাৱে ধ্বংস হ'ল মই চৰকাৰক বা ফৰেষ্ট ডিপাৰ্টমেণ্টক এইটোৱে অনুৰোধ জনাওঁ তেখেতসকলে ৰাতি অন্তত ডিউটিৰ ব্যৱস্থাটো কৰক নিশা আমি যিটো প্ৰাণটো হাতৰ মুঠিত লৈ থকা নিচিনাই হয় কোন মুহূৰ্তত হাতী আহি আমাক আক্ৰমণ কৰে আমি সেই বিষয়ত নিশ্চয়তা নাই সেয়ে এই বিষয়ত অলপ গুৰুত্ব সহকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টক ল'বলৈ মই অনুৰোধ জনাইছোঁ সদায় আহে প্ৰায়ে হাতী আহে এইখিনি কণ্টিনিউ আহি আছে যোৱাকালি হাতীয়ে ঘৰ ভাঙিলে আমাৰ ওচৰতে ঘৰ ভাঙিলে তেওঁলোকৰ অৱস্থা একেবাৰে নাই তথাপিও ঘৰ ভাঙি চাউল লৈ গ'ল খাই দিলে এতিয়া মোৰটো আপোনালোকে দেখা পাইছেই এইটোৱে অৱস্থা আৰু ক্ষতি মোৰ মোটামুটি প্ৰায় ৮০,000ৰ ওচৰি আহিব চন্দনৰ পুলি লৈছিলোঁ ৰুওঁতেতো মোৰ মোটামুটি 200ডাল আছে ইয়াতে প্ৰায় 20-25ডালমান গ'লেই মই এতিয়া চাই আছোঁ এফালৰ পৰা এইটোতো আৰু উপায় নাই নিশ্চয়তা নাই কোন মুহূৰ্তত কেতিয়া হাতী আহি পায় তেওঁলোকে পঢ়া টেবুল খাওঁ যোৱাকালি ভাত খাই আছে এবাৰ ভাত খোৱা আমি এৰি থৈ হাতী খেদিব আহিলোঁ তাৰে পিছত হাতী গ'ল পুৱা নিশা 3টা বজাত আকৌ আহিল হাতী তেতিয়া বিনিদ্ৰজনী আমি তেতিয়া শুই আছোঁ বৰষুণ বহুত জোৰে বৰষুণ আহিছে আমি শব্দত সেনেকৈ শুনা পোৱা নাছিলোঁ যেতিয়া নাৰিকল গছডাল জোৰকৈ ভাঙিলে টিঙত অলপমান লাগোতে মই পটককৈ সাৰ পালোঁ দৰ্জা খুলিয়ে হাতী আৰু মই মুখামুখি হ'লোঁ হয়তো কপাল ভাল মোৰ হয়তো হাতীয়ে মোক আক্ৰমণ নকৰিলে মই বেছি দূৰ ওলাই নাহিলোঁ বাবে বন বিভাগ নাহে ৰাতিটো হাতী নাহে এই মানে বন বিভাগ নাহে খবৰ দিলেও তেওঁলোকে ফোন ৰাতি প্ৰায় ৰিচিভ নকৰে এইটোতো সমস্যাৰ সমাধান এইটো দীৰ্ঘদিনীয়াই হ'ব আৰু বনমন্ত্ৰীক মই দেখাই নাই কেতিয়াও অহা নাই টংলা ভেৰগাঁৱৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24